ফাইনালি সকলো ডিস্ট্ৰিক্টতে কিন্তু নতুন যেটো অৰুণোদয় নতুন তালিকা আছে সেই তালিকাখন কিন্তু মুকলি পাইছে যদি আপোনালোকৰ ডিস্ট্ৰিক্টত তেলেকে নতুন তালিকাখন মুকলি হোৱা নাই তেনেহলে কিন্তু আপোনালোকে কমেন্ট কৰি জনাব নতুন তালিকাখন কিন্তু যিসকল মানুহৰ নাম আছে সেই সকল মানুহে কিন্তু নতুন ফৰ্মটো লাভ কৰিব তো কেনেকৈ নতুন ফৰ্মটো চেক কৰিব আপোনালোকে ইতিমধ্যে কিন্তু নতুন তালিকাখন মুকলি হৈছে তো যদি আপোনালোকৰ ডিস্ট্ৰিক্টত তেলেকে তালিকাখন মুকলি হোৱা নাই তো বহুত ডিস্ট্ৰিক্টত কিন্তু নতুন তালিকাখন মুকলি হৈ গৈছে তো সেই সকলে মানুহে কিন্তু নতুন ফৰ্মটো কিন্তু লাভ কৰিছে ইতিমধ্যে তো যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ নামটো চেক কৰিব পৰা নাই তো আপোনালোকৰ নতুন তালিকাখন আপোনালোকে কেনেকৈ চেক কৰিব তো আপোনালোকে নিজে চেক কৰিব পাৰিব যাই কিনে আপোনালোকে তো ক'ত আপোনালোকে এই নতুন তালিকাখন লাভ কৰিব তো সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিওৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিবলৈ পাৰিব তো ভিডিওটো সম্পূৰ্ণকৈ চাব চালিহে আপোনালোকে জানিব পাৰিব যে নতুন তালিকাখন আপোনালোকে ক'ত লাভ কৰিব যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিওবোৰ পাই থাকিবলৈ তো আপোনালোকে বহুত মানুহে কিন্তু এতিয়ালৈকে এই নতুন লিষ্টটো চেক কৰিব পৰা নাই তো বহুত ডিস্ট্ৰিক্টত নতুন তালিকাখন মুকলি হৈছে সেই সকল মানুহে কিন্তু নামটো চেক কৰিব পাৰিছে তো আপোনালোকে কোন ডিস্ট্ৰিক্টৰ ভিডিওটো চাই আছে কমেন্ট কৰি নিশ্চয় জনাব তো নতুন তালিকাখন আপোনালোকে ক'ত লাভ কৰিব তো আপোনালোকৰ যেটো ফুড কেন্দ্ৰ যেটো বিএলও আছে সেই বিএলওৰ ওচৰত যাব যাই কিনে ক'ব যে যি সকল মানুহে গাঁওসভাত নাম অন্তৰ্ভুক্ত কৰিছিল সেই সকল মানুহৰ কিন্তু মানে নতুন তালিকাখন আহিছে সেই সকল মানুহে যাই আপোনালোকে চেক কৰিব তো আপোনালোকে কেনেকৈ আপোনালোকে চেক কৰিব তো ইয়াতে চাব পাৰিছে মততে এটা PDF ফৰমেট আছে এক্সেল ফাইল তো ইয়াতে মই ওপেন কৰি দেখুৱাইছো তো এই এক্সেল ফাইলটো আপোনালোকে আপোনালোকৰ যেটো ফুড কেন্দ্ৰ যেটো বিএলও আছে সেই বিএলও তাতে আপোনালোকে যাব যাই কিনে ক'ব যে নতুন যেটো অৰুণোদয় তালিকা আহিছে এই তালিকাখন দেখুৱাক তো সেই সকল বিএলও কিন্তু আপোনালোকে লগে লগে আপোনালোকৰ নতুন তালিকাখন আপোনালোকক দেখুৱাই দিব তো ইয়াতে চাব পাৰিছে আপোনালোকে আপোনালোকৰ নামটো থাকিব আপোনালোকৰ গাৰ্জেন নাম থাকিব আপোনালোকৰ গাঁওখনৰ নাম থাকিব আৰু আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো থাকিব তো এইখিনি বস্তু আপুনি চেক কৰি ল'ব যদি আপোনালোকৰ নামটো থাকে তেনেহলে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিখন তো আপোনালোকে এই লিষ্টটো চেক কৰাৰ পাছত যদি আপোনালোকৰ নাম নাথাকে তেনেহলে কিন্তু আপোনালোকে নেক্সটত আপোনালোকে আবেদন কৰিব পাৰিব সেকেন্ড এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব তো তেতিয়া আপোনালোকে আবেদন কৰিব আবেদন কৰিলে আপোনালোকৰ নতুন লিষ্টটো আহিব নতুন লিষ্টটোৰ পাছত আপোনালোকে এই নতুন ফৰ্মটো আপোনালোকে লাভ কৰিব আবেদন কৰিব পাৰিব লগতে আপোনালোকে